মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা হওক। আজি তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ হিন্দীৰ এটা নতুন পাঠ লৈ আহিছোঁ। সেয়া হৈছে পাঠ 5 আৰু এইটো এটা কবিতা মেৰা ভাৰত। মই আকৌ কৈছোঁ, আজিৰ পাঠত তোমালোকক মই শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ হিন্দী পাঠ্যপুথিৰ 5 নম্বৰ পাঠ মেৰা ভাৰত কবিতাটো পঢ়াবলৈ লৈছোঁ। আশা কৰোঁ আটাই মন দি শুনিবা। আৰু এতিয়া তোমালোকে মোৰ পাঠবোৰ কেনে পাইছা নাজানো। মই মোৰ সাধ্যৰ ভিতৰত চেষ্টা কৰিছোঁ তোমালোকক কিবা এটা শিকাবলৈ, কিবা এটা দিবলৈ মোৰ ভাল লাগে। সেয়ে মই আশা কৰিছোঁ যে বুজি পাইছা অন্তত একটা লাইক দিবা, তেতিয়া মোৰ ভাল লাগে আৰু তোমালোকৰ বাবে নতুন পাঠ যুগুত কৰিবলৈ মই প্ৰেৰণা পাওঁ। আহাচোন তেনেহ'লে সময় নষ্ট নকৰি আমি মেৰা ভাৰত কবিতাটো পঢ়োঁ। উচ্চাৰণবোৰ মন কৰিবা দেই। मेरा भारत देश महान, हम सब है इसकी संतान, हिंदू मुस्लिम सिख ईसाई आपस में है भाई भाई। मैं आपको कहूँ, मेरा भारत देश महान, हम सब है इसकी संतान, हिंदू मुस्लिम सिख ईसाई आपस में है भाई भाई। कभी न झगड़े कभी न लड़ते, हम सब हैं इसकी पहचान। আকৌ কৈছোঁ, कभी न झगड़े कभी न लड़ते, हम सब हैं इसकी पहचान। मेरा भारत देश महान, उत्तर में है खड़ा हिमालय, दक्षिण में है सागर खीर। उत्तर में है खड़ा हिमालय, दक्षिण में है सागर खीर, पूरब से लेकर पश्चिम तक रहे एकता एक समान, मेरा भारत देश महान। शेषर लाइनकेइटा আকৌ এবাৰ কৈছোঁ, पूरब से लेकर पश्चिम तक रहे एकता एक समान, मेरा भारत देश महान। কবিয়ে এই কবিতাটোত কৈছে যে তেওঁৰ মাতৃভূমি ভাৰত এখন মহান দেশ আৰু ইয়াত বসবাস কৰা সকলো লোকেই এই দেশৰ সন্তান। হিন্দু মুছলিম শিখ ঈসাই মানে হৈছে খ্ৰীষ্টিয়ানসকল। এই আটাইবোৰ পৰস্পৰক ভাই ককাই ভাইৰ দৰে ভাবে। বিভিন্ন ধৰ্মাৱলম্বী লোকবোৰ ভাৰতত থকা বিভিন্ন ধৰ্মৰ লোকবিলাকে ইজনে সিজনক ভাই বা ককাই ভাই হিচাপে গণ্য কৰে। কভি ন ঝগড়ে কভি ন লড়তে, কেতিয়াও আমি যুঁজ বাগৰ নকৰোঁ বা কাজিয়া নকৰোঁ। হাম সব হে ইছকি পেহচান, আমি সকলো এই ভাৰত দেশৰ পৰিচয়। मेरा भारत देश महान, उत्तर में है खड़ा हिमालय, दक्षिण में ही सागर खीर। আমাৰ দেশৰ উত্তৰ ফালে হিমালয় পৰ্বত আছে আৰু ঠিক সেইদৰে দক্ষিণ ফালে ক্ষীৰ সাগৰ আছে। পূৰব से लेकर पश्चिम तक, পূব দিশৰ পৰা পশ্চিমলৈকে ৰহে একতা এক সমান, আমাৰ মানুহবিলাকৰ মাজত বা ভাৰতীয় জনগণৰ মাজত একতা একে সমান ৰূপত আছে। সেই কবিয়ে কৈছে আকৌ এবাৰ, মেৰা ভাৰত দেশ মহান। গতিকে কবিয়ে নিজৰ দেশখনক মহান বুলি কৈছে। এতিয়া শব্দাৰ্থ চোৱা। সন্তান মানে বাচ্চা, সন্তান মানে বাচ্চা। সাগৰ সমুদ্ৰ, মহান বৰা। এইকেইটা শব্দাৰ্থ শিকি থবা। কবিতাটো মুখস্থ কৰিবা আৰু নোচোৱাকৈ
সঠিকভাৱে লিখিবলৈ চেষ্টা কৰিবা। সঠিকভাৱে মানে কবিতাটোত কবিয়ে যেনেদৰে লাইনবোৰ দিছে ঠিক তেনেদৰে তোমালোকেও দাঢ়ি কমাৰে সৈতে পূৰ্ণবিৰাম অল্পবিৰাম কয়, দাঢ়িটোক পূৰ্ণবিৰাম কয়, কমাটোক অল্পবিৰাম কয়। এইবিলাক দি ক'ত কি আছে সুন্দৰকৈ কবিতাটো লিখিবা। আৰু লাইনবোৰ যেনেকৈ দিছে কবিয়ে তেনেকৈ চিধা চিধি লিখি নেপেলাবা। গতিকে এই বস্তুটো এইকাৰণে জানি থ'ব লাগে, নোচোৱাকৈ লিখিবলৈ চাব লাগে। কেতিয়াবা এই কবিতাটোৰ পৰা খালী জেগাবোৰো আহিব পাৰে, খালী ঠাই পূৰ কৰা আহিব পাৰে। গতিকে তাৰ বাবে তোমালোকে প্ৰস্তুত হ'বা। দ্বিতীয় কথা, ইয়াৰ যিবিলাক শব্দ, এই শব্দবিলাকৰ বানানবিলাক তোমালোকে শিকিবা। মুছলিম কেনেকৈ লিখে, হিন্দু কেনেকৈ লিখে, তাৰপিছত ইছাই কেনেকৈ লিখে, ঝগড়া কেনেকৈ লিখে, এইবিলাক শব্দ শিকিবা। তাৰপিছত আহিলে প্ৰশ্নোত্তৰ। প্ৰশ্নোত্তৰখিনি মই বহীত লিখি লৈছোঁ। प्रश्नों के उत्तर दो। क, भारत में कौन कौन रहते हैं? भारतत कौन कौन থাকে? उत्तर, भारत में इसमें जन्म लेने वाले हिंदू, मुस्लिम, सिख, ईसाई आदि सभी धर्म के लोग मिलजुल कर रहते हैं। भारतवर्षत ইয়াত জন্ম লোৱা হিন্দু, মুছলিম, শিখ, ইছাই আদি সকলো ধৰ্মৰ মানুহ মিলিজুলি থাকে। খ, आपस में भाई भाई कौन है? কাক পৰস্পৰে ভাই ভাই বুলি কৈছে? কোনে পৰস্পৰে ইজনে সিজনক ভাই ভাই বুলি ভাবে? উত্তৰ হ'ব হিন্দু, মুছলিম, শিখ, ইছাই आपस में भाई भाई है। এই হিন্দু ধৰ্মৰ মানুহ, মুছলিম ধৰ্মৰ মানুহ, শিখ ধৰ্মৰ মানুহ, খ্ৰীষ্টিয়ানসকল এই আটাইবিলাকে ইজনে সিজনক ভাই বুলি ভাবে, ককাই ভাই বুলি ভাবে। उत्तर ग, उत्तर में क्या है? उत्तर হ'ব उत्तर में हिमालय पर्वत हैं। उत्तर में हिमालय पर्वत हैं। চোৱাচোন এই প্ৰশ্নটোৰ উত্তৰটো লিখা কিমান সহজ। উত্তৰ মে কিয়া হে, কিয়াটোৰ জেগাত উত্তৰত হিমালয় পৰ্বত লগাই দিলে আনচাৰটো হৈ যাব। আৰু এইটো প্ৰশ্নবোধক চিনটোৰ ঠাইত এই পূৰ্ণবিৰাম চিনটো লগাই দিব লাগে। দক্ষিণ মে কিয়া হে? উত্তৰ হ'ব দক্ষিণ মে क्षीर सागर হে। দক্ষিণ মে क्षीर सागर হে। ইয়াৰ পিছত আহিলে কিতাপত দিছে খালী স্থান ভৰো, খালী ঠাই পূৰাবলৈ দিছে। তিনিটা শব্দ দিছে, একেটা, পেহচান আৰু সন্তান। আৰু চাৰিটা বাক্য দিছে, তিনিটা বাক্য দিছে। এই তিনিটা শব্দ ক'ত কোনটো উপযুক্ত হ'ব আমি লিখি চাই বহাব লাগে। हम सब हैं इसकी देश সন্তান, ইয়াত লিখিব লাগে। খ, हम सब हैं इसकी पहचान। তুমি কবিতাটো চোৱা, প্ৰথমতে हम सब हैं इसकी সন্তান ব্যৱহাৰ কৰিছে, তাৰপিছত हम सब हैं इसकी पहचान। গতিকে আমি প্ৰথমটোত हम सब हैं इसकी সন্তান লিখিম আৰু দ্বিতীয়টোত हम सब हैं इसकी पहचान লিখিম। তাৰপিছত গটোলৈ আহা, रहे देश एक समान। এই কবিতাটো চোৱা, ইয়াতে কি দিছে, रहे একটা এক সমান। এই একটা শব্দটো এই খালী জেগাটোত ভৰাই দিব লাগে। তেতিয়া খুব সহজ, কবিতাটো খালী মুখস্থ থাকিব লাগে আৰু বানানবোৰ শুদ্ধ হ'ব লাগে। ইয়াৰ পিছত আহিলে বাক্য ৰচনা। কি কি? একটা, তো একটাটো আমি কি লিখিম, একটা পৰম বল হে। তাৰমানে ইউনিটি ইজ দ্য গ্ৰেট ষ্ট্ৰেংথ, ইংৰাজীত আমি কওঁ একতা পৰম বল। একতা মানে মিলিজুলি থকা, একেলগে থকা। समान, माता पिता के लिए सभी बच्चे समान हैं। মাক দেউতাকৰ কাৰণে তেওঁলোকৰ আটাইবোৰ বাচ্চা সমান। মহান, মেৰা দেশ মহান, মোৰ দেশ মহান।
তাৰপিছত আহিলে শেষৰ বাক্যটো भारत में अलग अलग धर्म के लोग रहते हैं। भारत शब्दটো লিখিবা বা भारत में अलग अलग धर्म के लोग रहते हैं। ভাৰতত বেলেগ বেলেগ ধৰ্মৰ মানুহ থাকে। এইখিনিতে এই পাঠটো শেষ হৈছে। ইয়াত আৰু একো দিয়া হোৱা নাই, মাত্ৰ এটা প্ৰশ্ন দিছে 4 নম্বৰ চোৱা, কবিতা को याद करो और सुनाओ। কবিতাটো মুখস্থ কৰি শ্ৰেণীত শুনাবলৈ দিছে। গতিকে মই ভাবোঁ এই কবিতাটোত আৰু বিশেষ কৰিবলগীয়া একো নাই, কিন্তু তোমালোকে কিছুমান শব্দ যেনেকুৱা সন্তান, তাৰপিছতে ধৰি লোৱা মুছলিম, তাৰ হিন্দু, কেনেকৈ দেখে এই শব্দবোৰ। তাৰপিছত আকৌ ঝগড়ে, লড়তেটো বাৰু পাৰিবা। তাৰপিছত আহিলে পেহচান, তাৰপিছত আহিলে শ্বেৰ, তাৰপিছতে ইয়াত তেনেকৈ টান শব্দও বৰ বেছি নাই, পশ্চিম। এইকেইটা শব্দ মুখস্থ কৰিলেই বা বানানটো অভ্যাস কৰিলেই তোমালোকে শুদ্ধকৈ গোটেই কামখিনি কৰিবলৈ সক্ষম হ'বা। মই ভাবিছোঁ তোমালোকৰ অসুবিধা হ'ব নালাগে, কাৰণ কবিতাটো যিহেতু চুটি আৰু এই কবিতাটোৰ ওপৰত প্ৰশ্নও খুব কম দিছে, গতিকে এইখিনিকে তোমালোকে এই পাঠটোৰ পৰা পঢ়িবা আৰু এইখিনি জানিলেও তোমালোকৰ বাবে যথেষ্ট হ'ব। খালি যিটো শিকা তাক শুদ্ধকৈ শিকিবা। আধাতে মুখস্থ নোহোৱাকৈ এইটো বাদ দি আকৌ তাৰ পিছৰ লেচনলৈ নাযাবা। আগতে যিটো পঢ়ি থকা সেই লেচনটো সম্পূৰ্ণ কৰি তাৰপিছত পিছৰ লেচনটো শিকিব লাগে। গতিকে এনেদৰে তোমালোকে আগবাঢ়ি গ'লে কেতিয়াও তোমালোকৰ অসুবিধাত নপৰা বা পৰীক্ষাত তোমালোকে বেয়া কৰিবলগীয়াও নহয়। আটাইকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি কিবা কামত আহে নিশ্চয় লাইক শ্বেয়াৰ কৰিবা বুলি মই আশা কৰিছোঁ। ধন্যবাদ।